কি বদলিলা এই ৰবা চিন্তা কৰি আছিলোঁ কি বনাম বুলি। তাৰপিছত এয়া বাৰীলৈ আহি দেখিলোঁ যে বাবৰিকেইডাল ধুনীয়াকৈ হৈ আছে। এতিয়া বাবৰি শাক তুলিলোঁ, লগতে এয়া পিঁয়াজৰ পাত, দুটা কেপচিকাম, এয়া চাইজ। এতিয়া বাবৰিখিনি কণীৰ লগত ভাজিম, বেঙেনা পিটিকা কৰিলে এয়া দি দিম, দাইল বনাম, হৈ গ'ল। বহুতে বাবৰি শাক বিচাৰি নাপায়, গুটি বিচাৰি নাপায়। আমাৰ বাবৰি শাকখিনি দেখাই দিয়াচোন। সেইদিনাখনি আপডেট দুটামান পালোঁ, গুৱাহাটীত বিচাৰি পোৱা নাই বুলি। এয়া বাবৰি শাক আমিতো ইয়াতে অৱশ্যে আমি মায়ে আনি দিয়ে। এইটো গুৱাহাটী নহয় বাৰু, এইটো মায়ে দিয়ে বাবৰি শাকটো। মায়ে লৈ আহিছিলে। আৰু পিঁয়াজৰ পাত এয়া ঘৰৰ, এতিয়া বেঙেনা পিটিকাৰ লগত খাই আমি ভাল পাওঁ। আৰু আকৌ এবাৰ দেখাই দিয়া বাবৰিখিনি ধুনীয়াকৈ। এইখিনি হ'ল বাবৰি শাক, এইটো কণীৰ লগত বনাব। এয়া হ'ল পিঁয়াজৰ পাত, বেঙেনা পিটিকা। মানে ঘৰত এনেকুৱা শাক কেইটামান থাকিলে আপোনাৰ দুপৰীয়াটো টেনশ্যন নাই, যে ৰান্ধনীয়ে খুব পাৰিলে মানে মাছ অকণ হ'লে আৰু ভাল আৰু। মাছ বনাম, কি কৰিম, মাছ হ'লে যে আমাৰ আৰু টেনশ্যন নাই। এইখিনি আছে, মধুসোলেং আছে, মাছ খাবলৈ কিবা কিবি ঢেৰ শাক আছে। এই পিনেদি যদি গুচি যাওঁ আমি বিট পালেং আছে, বা পিয়ালি পালেং বুলি কয়, বিভিন্ন আছে নে কি কোৱা? বঢ়িয়া।